নমস্কাৰ তোমালোক সকলোকে লেচে বছলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅটোত সদ্য সমাপ্ত কামৰূপ গ্ৰাম্য জিলাৰ দশম শ্ৰেণী প্ৰি ফাইনেল পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন আমাৰ WhatsApp নম্বৰ 8811069813 PDF আকাৰত প্ৰেৰণ কৰিবা আৰু তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিও বনাব পাৰিম এই পেপাৰখনৰ PDF লিংক এই ভিডিওটো তলৰ ডেসক্ৰিপচনত মই দি দিম তাৰ পৰা তোমালোকে এই পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা নতুবা প্লে ষ্ট'ৰ পৰা তোমালোকে আমাৰ এপ লেচে বস্তু ডাউনলোড কৰি ল'বা তাত তোমালোকে অসমৰ সকলোবোৰ জিলাত সম্পূৰ্ণ হৈ যোৱা প্ৰি ফাইনেল পৰীক্ষাৰ পেপাৰবোৰ পাই যাবা লগতে তাত বিভিন্ন ধৰণৰ MCQ কুৱেশ্যনো আপডেট কৰি থকা হয় তোমালোকে সেই এপটো প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰি ল'ব পাৰা নতুবা এই ভিডিওটো তলৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে লেচে পষ্ট এপটো ডাউনলোড কৰি ল'বা গতিকে আহাচোন আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰো ইয়াত প্ৰথম কুৱেশ্যনটো কোৱা হৈছে তলত দিয়া বিক্ৰিয়াটো ডেছৰ এটা উদাহৰণ এটা বিক্ৰিয়া লিখি দিছে তোমাক জিংক অক্সাইড প্লাস কাৰ্বন গোজ টু জিংক প্লাস কাৰ্বন মনোক্সাইড ইয়াত এক নম্বৰত কৈছে অপসৰণ বিক্ৰিয়া দুই নম্বৰত কৈছে সংযোজন বিক্ৰিয়া তিনি নম্বৰত কৈছে ৰেডক্স বিক্ৰিয়া চাৰি নম্বৰত কৈছে প্ৰশমন বিক্ৰিয়া তাৰ ওপৰত বেছ কৰি অপচন A B C D দিয়া হৈছে এতিয়া ইয়াত কি হৈছে চোৱাচোন জিংক অক্সাইডে কাৰ্বনৰ লগত বিক্ৰিয়া কৰিছে তাৰ ফলত জিংক আৰু কাৰ্বন মনোক্সাইড প্ৰডিউচ হৈছে ইয়াত তুমি এনেকৈ ক'ব পাৰা কাৰ্বনে জিংক অক্সাইডৰ পৰা অক্সিজেনক অপসাৰণ কৰিছে নহয় জানো গতিকে এইটো এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ব প্ৰথম কথা এইটো এটা কি হ'ব অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ব ঠিক একেদৰে এই বিক্ৰিয়াটোত জিংক অক্সাইডে অক্সিজেন হেৰুৱাইছে ঠিক একেদৰে কাৰ্বনে অক্সিজেন লাভ কৰিছে দ্যাট মিন্স তুমি ক'ব পাৰা কাৰ্বন জাৰিত হৈছে ঠিক একেদৰে জিংক অক্সাইড বিজাৰিত হৈছে কাৰণ কাৰ্বনে বিক্ৰিয়াটোত অক্সিজেন লাভ কৰিছে আৰু জিংক অক্সাইডে বিক্ৰিয়াটোত অক্সিজেন হেৰুৱাইছে গতিকে ইয়াত ক'ব পাৰা এই বিক্ৰিয়াটোত এটা পদাৰ্থ জাৰিত হওঁতে আনটো পদাৰ্থ বিজাৰিত হৈছে গতিকে এইটো এটা ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ হ'ব গতিকে এই বিক্ৰিয়াটো এটা ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ হ'ব গতিকে অপচন কোনটো কাৰেক্ট হ'ব 1 আৰু 3 মতে চাব গ'লে অপচন C কাৰেক্ট যেহেতু আমাৰ 1 আৰু 3 হৈছে এই বিক্ৰিয়াটো অপসৰণ বিক্ৰিয়াও হয় একে সময়তে এই বিক্ৰিয়াটো ৰেডক্স বিক্ৰিয়া হয় গতিকে আমাৰ কোনটো অপচন কাৰেক্ট 1 আৰু 3 দ্যাট মিন্স অপচন C কাৰেক্ট এটা নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়ো এটা নেক্সট কোৱেশ্যনটোত কৈছে তলৰ কোনবোৰ তাপবৰ্জী বিক্ৰিয়া যি বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপৰ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াক আমি তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ এতিয়া এক নম্বৰত লিখি দিছে পুৰা চূনৰ লগত পানী বিক্ৰিয়া পুৰা চূনৰ লগত পানী বিক্ৰিয়া কৰিলে হেতু এটা তাপবৰ্জী বিক্ৰিয়া হয় ঠিক আছে এইটো এটা তাপবৰ্জী বিক্ৰিয়া এক নম্বৰটো তাপবৰ্জী বিক্ৰিয়া হ'ব ঠিক একেদৰে এচিডৰ লঘুকৰণো এক প্ৰকাৰ তাপবৰ্জী বিক্ৰিয়া হয় তাত প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হ'ব পাৰে গতিকে দুই নম্বৰটো তাপবৰ্জী বিক্ৰিয়া বা তিনি নম্বৰ আৰু চাৰি নম্বৰ তাপবৰ্জী বিক্ৰিয়া নহয় পানীৰ বাষ্পীভৱন আৰু কৰ্পূৰৰ ঊৰ্ধ্বপতন এইকেইটা তাপবৰ্জী বিক্ৰিয়া নহয় ইয়াত তাপৰ উৎপন্ন নহয় গতিকে তাপবৰ্জী বিক্ৰিয়া কোন দুটা হ'ল 1 আৰু 2 1 আৰু 2 চাব গ'লে ক'ত আছে অপচন বি আছে গতিকে অপচন বি টো কাৰেক্ট হ'ব এতিয়া নেক্সট 3 নম্বৰ কোৱেশ্যনটোত কৈছে এটা নমুনাত pH কাগজ এটুকুৰা বুৰাই দিয়াত ৰঙা হৈ পৰি নমুনাটো হ'ব পাৰে যিহেতু pH কাগজ টুকুৰা ৰঙা হৈ পৰিছে দ্যাট মিন্স এটো কি হ'ব পাৰে এসিড হ'ব পাৰে কাৰণ এসিডে নীলা দিম্বাসক ৰঙা কৰে গতিকে এটো কি হ'ব পাৰে এসিড হ'ব পাৰে গতিকে এসিড থকা অপচন কোনটো আছে অপচন সি dilute HCl solution that means লঘু হাইড্ৰক্লোৰিক এসিড গতিকে অপচন সি কাৰেক্ট হ'ব কাৰণ ইয়াত অপচন এ যেটো দিয়া হৈছে NaOH that means সোডিয়াম হাইড্ৰক্সাইড এটো এটা ক্ষাৰক হয় ঠিক একেদৰে টেপ ওৱাটাৰ pH মান হৈছে 7.4 গতিকে এটো এক প্ৰকাৰৰ ক্ষাৰকীয় মানে দ্ৰব্য বুলিও ক'ব পাৰা বা ক্ষাৰকীয় হয় বুলি ক'ব পাৰা ঠিক একেদৰে এটো হৈছে মৃদু ক্ষাৰক NaCO3 সোডিয়াম হাইড্ৰজেন কাৰ্বনেট মৃদু ক্ষাৰক গতিকে ইয়াৰ ভিতৰত এসিড কোনটো আছে অপচন সি থকাটো গতিকে অপচন সি কাৰেক্ট হ'ব এটা নেক্সট 4 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা A স্তম্ভত থকা ৰাসায়নিক পদাৰ্থবোৰক B স্তম্ভত থকা সঠিক ব্যৱহাৰৰ লগত মিলোৱা মানে স্তম্ভ A আৰু স্তম্ভ B মিলাব লাগে 4 নম্বৰ কোৱেশ্যনটোত এতিয়া প্ৰথমটোত কি কোৱা হৈছে ব্লিচিং পাউডাৰ কাৰ লগত মিলিব এতিয়া ব্লিচিং পাউডাৰ আমাৰ কাৰ লগত মিলিব ব্লিচিং পাউডাৰক আমি কিহত ব্যৱহাৰ কৰো বিয়ঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰো গতিকে A টো 3 লগত মিলিব ঠিক একেদৰে বেকিং সোডাক আমি অম্লনাশক হিচাপে ব্যৱহাৰ কৰিব পাৰো গতিকে B টো 4 লগত মিলিব কাপোৰ ধোৱা সোডাক আমি গ্লাছ বনাবৰ বাবে ব্যৱহাৰ কৰিব পাৰো গতিকে C টো 1 নম্বৰ লগত মিলিব ঠিক একেদৰে সোডিয়াম ক্লোৰাইড আমি হাইড্ৰজেন আৰু ক্লোৰিন প্ৰস্তুতকৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰো গতিকে D টো 2 নম্বৰ লগত মিলিব হেমতে চাব গলে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হ'ব কাৰণ A টো 3 নম্বৰ লগত মিলিছে B টো 4 নম্বৰ লগত মিলিছে C টো 1 নম্বৰ লগত মিলিছে আৰু D টো তোমাৰ 2 নম্বৰ লগত মিলিছে গতিকে অপচন সি কাৰেক্ট নেক্সট কোৱেশ্যনটোত কৈছে তলৰ কোনটো বিক্ৰিয়া সংঘটিত নহব ইয়াত তলৰ কোনটো বিক্ৰিয়া সংঘটিত নহয় চাব লাগে ইয়াত চোৱাচোন কপাৰ সালফেট আছে আগত আছে Ag সিলভাৰ এতিয়া কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব হলে সিলভাৰটো অধিক শক্তিশালী হ'ব লাগিব কপাৰতকৈ বাট আমি জানো যে সিলভাৰৰ সক্ৰিয়তা কমটো কপাৰতকৈ মানে সক্ৰিয়তাটো কপাৰতকৈ কম গতিকে ইয়াত সিলভাৰে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব নোৱাৰে দ্যাট মিন্স ইয়াত ক'ব পাৰ ইয়াত কোনো ধৰণৰ বিক্ৰিয়া সংঘটিত নহয় বাট ইয়াত তোমাৰ জিংকে
কপাৰক অপসাৰিত কৰিব পাৰিব, ইয়াত বিক্ৰিয়া সংঘটিত হ'ব। ঠিক একেদৰে এলুমিনিয়ামে কপাৰক অপসাৰিত কৰিব পাৰিব, কাৰণ কপাৰতকৈ এলুমিনিয়াম সক্ৰিয়, গতিকে ইয়াতো বিক্ৰিয়া সংঘটিত হ'ব। ঠিক একেদৰে আইৰণে কপাৰক অপসাৰিত কৰিব পাৰিব, গতিকে ইয়াতো বিক্ৰিয়া সংঘটিত হ'ব। বাট তোমাৰ ইয়াত কোনো ধৰণৰ বিক্ৰিয়া সংঘটিত নহয়, কাৰণ Ag2 Cu-তকৈ কম শক্তিশালী, গতিকে অপশ্যন এ কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। ইয়াত 6 নম্বৰ কুৱেশ্যনত কৈছে সোল্ডাৰ হৈছে লেড আৰু টিনৰ সংকৰ। এই কথাটো মনত ৰাখিবা, সোল্ডাৰ হৈছে কিহৰ সংকৰ? লেড আৰু টিনৰ। এতিয়া অপশ্যন কোনটো কাৰেক্ট হ'ব কৈছে? অপশ্যন এত লিখা হৈছে গলনাংক কম আৰু বৈদ্যুতিক তাঁৰ জোৰা লগোৱাত ব্যৱহাৰ কৰা হয়। বি নম্বৰত কোৱা হৈছে গলনাংক কম আৰু লোৰ গধুৰ যন্ত্ৰপাতি জোৰা লগোৱাত ব্যৱহাৰ কৰা হয়। চি নম্বৰত কোৱা হৈছে উচ্চ গলনাংক আৰু বৈদ্যুতিক তাঁৰ জোৰা লগোৱাত ব্যৱহাৰ কৰা হয়। ডি নম্বৰত কৈছে উচ্চ গলনাংক আৰু লোৰ গধুৰ যন্ত্ৰপাতি জোৰা লগোৱাত ব্যৱহাৰ কৰা হয়। এতিয়া ইয়াত কিহৰ কথা কোৱা হৈছে? সোল্ডাৰ। সোল্ডাৰৰ গলনাংক হৈছে কম, গতিকে সেইফালৰ পৰা চাব গ'লে অপশ্যন চি আৰু ডি ইনকাৰেক্ট। ঠিক আছে। আৰু ঠিক একেদৰে আমি সোল্ডাৰক বৈদ্যুতিক তাঁৰ জোৰা লগোৱাত ব্যৱহাৰ কৰোঁ। কিহত ব্যৱহাৰ কৰোঁ? বৈদ্যুতিক তাঁৰ জোৰা লগোৱাত ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আমাৰ কোনটো কাৰেক্ট হ'ব? অপশ্যন এ কাৰেক্ট হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 7। এতিয়া কুৱেশ্যন নম্বৰ 7ত কৈছে এটা ধাতু Mে, ধাতুটোৰ নাম কি বুলি কৈছে? Mে, অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড MO উৎপন্ন কৰে। এই অক্সাইডটোৱে সেমেকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি এটা ক্ষাৰকীয় ধাতৱ কাৰ্বনেট উৎপন্ন কৰে। M ধাতুটো কি হ'ব? এতিয়া ইয়াত কথাখিনি ভালকৈ বুজিবলৈ চেষ্টা কৰা। ধাতুটোৰ নাম কি দিছে? M, ধাতুটোৰ নাম দিয়া হৈছে M। Mে কাৰ লগত বিক্ৰিয়া কৰিছে বুলি কৈছে? অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে। Mে যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, তাৰ ফলত কি উৎপন্ন হৈছে বুলি কৈছে? MO। ঠিক আছে, MO। ইয়াৰ পৰা তুমি এটা কথা বুজি পাইছা, ইয়াত যিহেতু অক্সিজেনৰ যোজ্যতা আছিলে 2 আৰু ইয়াত গঠন হৈছে MO, গতিকে ইয়াত অক্সিজেনৰ যিহেতু যোজ্যতা 2 আছিলে, গতিকে MO যোজ্যতাও 2 হ'ব লাগিব। প্ৰথম কথা, MO যোজ্যতা কি হ'ব লাগিব? মাষ্ট বি 2 হ'ব লাগিব, তেতিয়া তোমাৰ MO গঠন হ'ব। কথাটো বুজি পাইছানে? ইয়াত কি হ'ব? তেতিয়া MO গঠন হ'ব, গতিকে MO যোজ্যতা কিমান হ'ব? 2 হ'ব। সেই কথাটো আমি গম পালোঁ। ঠিক একেদৰে ইয়াত আৰু এটা কথা কৈছে, এই অক্সাইডটো মানে MO কথা কৈছে। MOয়ে যদি কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে, যদি বিক্ৰিয়া কৰে, তেতিয়া কি উৎপন্ন হ'ব বুলি কৈছে? এবিধ ধাতৱ কাৰ্বনেট উৎপন্ন হ'ব। ডেট মিনছ MCO3 উৎপন্ন হ'ব। ঠিক আছে। এতিয়া আমি এমৰ কথা ক'ব লাগে। এতিয়া এইকেইটাৰ ভিতৰত M কোনটো হ'ব? এতিয়া ইয়াৰ ভিতৰত আমাৰ M কোনটো হ'ব জানানে? কপাৰ হ'ব, Cu হ'ব। কেলে কপাৰ হ'ব? কাৰণ ইয়াত চোৱা, কপাৰ হ'লে উপবিক্ৰিয়াটো কি হ'ব? C plus O2 goes to Cu plus O2 goes to কি হ'ব? CuO, ডেট মিনছ কপাৰ অক্সাইড। ঠিক আছে, এই বিক্ৰিয়াটো ধুনীয়াকৈ সম্পন্ন হ'ব। ঠিক একেদৰে আমি যদি কপাৰ অক্সাইডক কাৰ্বন ডাই অক্সাইডৰ লগত যদি বিক্ৰিয়া কৰোঁ, তাত কি উৎপন্ন হ'ব? কপাৰ কাৰ্বনেট উৎপন্ন হ'ব, কপাৰ কাৰ্বনেট। গতিকে ইয়াত আমাৰ সঠিক উত্তৰটো কি হ'ব? অপশ্যন এ, কপাৰ, কাৰণ কপাৰৰ যোজ্যতা আমাৰ 2 হয়। নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনবোৰ ধাতু প্ৰকৃতিত নিজস্ব মুক্ত অৱস্থাত পোৱা যায়? এতিয়া প্ৰকৃতিত মুক্ত অৱস্থাত পাব হ'লে ধাতুটোৰ সক্ৰিয়তাটো কি হ'ব লাগিব? কম হ'ব লাগিব। আৰু ইয়াৰ ভিতৰত আমি জানো যে Au আৰু Cu এইকেইটাৰ সক্ৰিয়তা কি হয়? কম হয়। গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন তোমাৰ এ কাৰেক্ট হ'ব, নহয় জানো? কুৱেশ্যন নম্বৰ 8ৰ অপশ্যন কোনটো কাৰেক্ট? অপশ্যন এ, কাৰণ অপশ্যন 8 1 আৰু 3 2 আছে। বাট ছডিয়াম আৰু পটাছিয়াম অধিক শক্তিশালী ধাতু হয়, গতিকে ইহঁতক আমি প্ৰকৃতিত মুক্ত অৱস্থাত নাপাওঁ। গতিকে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা ধাতু কি হ'ব? Au আৰু Cu। ঠিক একেদৰে আৰু এটা হ'ব Ag। এইবোৰ ধাতু আমি প্ৰকৃতিত মুক্ত অৱস্থাত পাওঁ, গতিকে অপশ্যন এ কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে CH3 CH2O CH2Cl থকা বিষম পৰমাণুবোৰ হ'ল। এতিয়া ইয়াত কি দিয়া হৈছে? হাইড্ৰকাৰ্বন। হাইড্ৰকাৰ্বনত জেনেৰেলি হাইড্ৰজেন আৰু কাৰ্বন থাকে। এতিয়া কাৰ্বন আৰু হাইড্ৰজেনৰ বাহিৰে যিবোৰ আছে সেইবোৰ আমাৰ বিষম পৰমাণু হ'ব। ইয়াত তেন্তে প্ৰথম কি আছে? অক্সিজেন আছে, বিষম পৰমাণু অক্সিজেন হ'ব। ঠিক একেদৰে ক্লৰিন আছে, বিষম পৰমাণু কি হ'ব? ক্লৰিন হ'ব। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন বি, অক্সিজেন আৰু ক্লৰিন হ'ব আমাৰ বিষম পৰমাণু। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে কীটন সমগণীয় শ্ৰেণীৰ প্ৰথম যৌগটো হ'ল। এতিয়া কীটন হ'ব হ'লে কেনেকুৱা আছিলে? সংকেতটো কি আছিলে? কাৰ্বন থাকিব, ওপৰফালে অক্সিজেন থাকিব, দুইফালে এনেকৈ কাৰ্বন থাকিব লাগিব, এইফালেও কাৰ্বন থাকিব লাগিব, তোমাৰ এইফালেও কাৰ্বন থাকিব লাগিব। গতিকে প্ৰথমটো আমি যৌগ কি হ'ব সেইটো ক'ব লাগে। কীটন শ্ৰেণীৰ প্ৰথমটো যৌগ ক'ব লাগে। ডেট মিনছ ইয়াত কাৰ্বন আছে, ওপৰফালে এনেকৈ অক্সিজেন আছে। এতিয়া এইফালেও কি থাকিব লাগিব? কাৰ্বন থাকিব লাগিব, এইফালেও কাৰ্বন থাকিব লাগিব। ঠিক আছে, ইয়াত ধৰি লোৱা হাইড্ৰজেন 3টা সোমালে, ইয়াতে একেদৰে হাইড্ৰজেন 3টা সোমালে। এতিয়া ইয়াৰ নামটো কি হ'ব? ইয়াত চোৱাচোন কাৰ্বন কেইটা আছে? মিথ, ইথ, প্ৰপ। যিহেতু কাৰ্বন 3টা আছে, প্ৰপ। আৰু ইয়াত চোৱাচোন কাৰ্বন পৰমাণুৰ মাজত একবন্ধনী আছে, গতিকে প্ৰপেন হ'ল। লগত ইয়াত কীটন আছে কাৰণে কি যোগ হ'ব? অন যোগ হ'ব। গতিকে ইয়াৰ নামটো কি হৈ যাব? মই এই চেপ্টাৰটো যিহেতু পঢ়াই থৈছোঁ, এইবোৰ কথা ধুনীয়াকৈ বুজাই থৈছোঁ, প্ৰপানন। এই যৌগটোৰ নাম কি হ'ব? প্ৰপানন।
গতিকে অপশ্যন ডি কাৰেক্ট অপশ্যন কোনটো কাৰেক্ট অপশ্যন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে চাবোনৰ অণুত আছে অপশ্যন এ জলাকৰ্ষী মূৰ আৰু জলবিকৰ্ষী পুচ্ছ অপশ্যন বিত কৈছে জলবিকৰ্ষী মূৰ আৰু জলাকৰ্ষী পুচ্ছ অপশ্যন চিত কৈছে জলবিকৰ্ষী মূৰ আৰু জলবিকৰ্ষী পুচ্ছ অপশ্যন ডিত কৈছে জলকৰ্ষী মূৰ আৰু জলকৰ্ষী পুচ্ছ এতিয়া এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন এ চাবোনৰ মেৰুত কি থাকে জলাকৰ্ষী মূৰ আৰু জলবিকৰ্ষী পুচ্ছ থাকে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি অপশ্যন এ নেক্সট কুৱেশ্যনটোত কৈছে এটা এলকাইনত 4টা হাইড্ৰোজেন পৰমাণু আছে এটা এলকাইনৰ কথা কৈছে এলকাইনটোত কেইটা হাইড্ৰোজেন পৰমাণু আছে 4টা এতিয়া ইয়াত থকা কাৰ্বন পৰমাণু সংখ্যা কিমান হ'ব আমি ক'ব লাগে এতিয়া এটা কথা মন কৰা এলকাইনৰ সংকেতটো কি আছিল এলকাইনৰ আণবিক সংকেতটো আছিল CN is twice n minus 2 ঠিক আছে এটো মনত ৰাখিবা এলকাইনৰ আণবিক সংকেত হৈছে এটো এতিয়া আমাৰ কি বুলি কৈছে ইয়াত হাইড্ৰোজেন কেইটা আছে বুলি কৈছে 4টা that means you can say that twice n minus 2 value 4 হাইড্ৰোজেন 4টা আছে মানে ইয়াত তোমাৰ 4 আহিছে ইয়াত 4 আহিছে মানে কি twice n minus 2 value 4 হ'ব লাগিব এতিয়া যদি এটো সিম্পলিফাই কৰো twice n ইকুৱেল কি হ'ব minus 2 ইফালে গুচি গলে প্লাস হৈ যাব 4 + 2 6 হৈ গল গতিকে n ইকুৱেল কিমান হ'ব n ইকুৱেল তোমাৰ 6/2 that means 3 হ'ব that means n মানে কি n মানে কাৰ্বনৰ সংখ্যা এটা কাৰ্বন কেইটা আছে তেন্তে 3টা আছে কাৰ্বন কেইটা আছে 3টা আছে অপচন বি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে p, q আৰু r মৌলিক এটা পৰ্যায়বৃত্ত তালিকা ক্ৰমে 1 14 আৰু 17 বৰ্গৰ অন্তৰ্গত কোন কেইটা মৌলিক আয়নীয় যৌগ গঠন কৰিবা এতিয়া আয়নীয় যৌগ কি আছিল যি যৌগ মানে যিবোৰ যৌগ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ ফলত গঠন হয় তেনেবোৰ যৌগক আমি আয়নীয় যৌগ বুলি কওঁ যিবোৰ যৌগ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ ফলত সৃষ্টি হয় তেনেবোৰ যৌগক আমি আয়নীয় যৌগ বুলি কওঁ এতিয়া ইয়াত কি কৈছে সব p2 কোন নম্বৰ বৰ্গত আছে 1 নম্বৰ বৰ্গত আছে বুলি কৈছে গতিকে p যোজ্যতা কিমান হ'ব 1 হ'ব p2 যেহেতু 1 নম্বৰ বৰ্গত আছে গতিকে p যোজ্যতা 1 ঠিক একেদৰে q2 যেহেতু 14 নম্বৰ বৰ্গত আছে গতিকে q যোজ্যতা কিমান হ'ব 4 হ'ব q যোজ্যতা কিমান 4 ঠিক একেদৰে r2 17 নম্বৰ বৰ্গত আছে r2 17 নম্বৰ বৰ্গত আছে যেহেতু গতিকে ইয়াৰো যোজ্যতা 1 হ'ব ঠিক আছে ইয়াৰো যোজ্যতা 1 হ'ব গতিকে ইয়াত তুমি এনেকৈ ক'ব পাৰা p মৌলটোৱে এটা ইলেক্ট্ৰন ত্যাগ কৰোকে থাকিব এটা ইলেক্ট্ৰন মানে ত্যাগ কৰিব পাৰিব ঠিক একেদৰে r ত থকা মৌলবোৰে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰিব ঠিক আছে গতিকে এই p এ ত্যাগ কৰা ইলেক্ট্ৰনটো আমাৰ r এ গ্ৰহণ কৰিব that means তুমি ক'ব পাৰা p আৰু r এ তোমাৰ আয়নীয় যৌগ গঠন কৰিব ইয়াত p আৰু r ৰ মাজত ইলেক্ট্ৰনৰ স্থানান্তৰণ সম্ভৱ হয় বাট ইয়াত q থকা মৌলটো যেহেতু যোজ্যতা 4 গতিকে ই ইলেক্ট্ৰন স্থানান্তৰণ নকৰে ই ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব ঠিক আছে গতিকে p আৰু r এ তোমাৰ আয়নীয় যৌগ গঠন কৰিব পাৰিব গতিকে অপচন বি টো কাৰেক্ট হ'ব য'ত ইলেক্ট্ৰনৰ স্থানান্তৰণ সম্ভৱ হ'ব তাতে তোমাৰ আয়নীয় যৌগ গঠন পসিবল এটা নেক্সট কুৱেশ্যনটোত কৈছে 14 নম্বৰ কুৱেশ্যন ইয়াত কৈছে দাবী এ আধুনিক পৰ্যায়বৃত্ত তালিকাত সমস্থানিবোৰত একেলগে স্থান দিয়া হৈছে এটো এক মানে পুৰা সঁচা কথা এতিয়া কাৰণত কৈছে সমস্থানিবোৰৰ পাৰমাণবিক সংখ্যা একে এটো সঁচা কথা আৰু তুমি ক'ব পাৰা কাৰণে দাবীটোক শুদ্ধ ব্যাখ্যা কৰিব পাৰিছে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ আৰু r উভয় শুদ্ধ আৰু r হৈছে এৰ শুদ্ধ ব্যাখ্যা এটা নেক্সট কুৱেশ্যনটোত এতিয়া কোৱা হৈছে 15 নম্বৰ পায়ুভেদ অনুভাগী কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সংঘটিত হয় আমাৰ পায়ুভেদ অনুভাগী কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো আমাৰ মাইটকন্ড্ৰিয়াত সংঘটিত হয় ক'ত সংঘটিত হয় মাইটকন্ড্ৰিয়াত এতিয়া 16 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে আটাইতকৈ সৰু ৰক্ত জালিকাবোৰ হ'ল তোমাৰ ৰক্তনলিকা অপচন সি কাৰেক্ট হ'ব যদিহে ডাঙৰ সুধিলে হয় তেতিয়া ধমনী হ'ল হয় তেতিয়া অপচন এ কাৰেক্ট হ'ল হয় এতিয়া 17 নম্বৰ কুৱেশ্যনত কৈছে হিয়ামুই ধৰিলে আমাৰ পেশীকোষৰ তলৰ কোনটো জমা হয় হিয়ামুই ধৰিলে আমাৰ পেশীকোষত লেক্টিক এসিড উৎপন্ন হয় অপচন ডি কাৰেক্ট এতিয়া নেক্সট কুৱেশ্যনটোত কৈছে উশাহৰ সময়ত বায়ু পাৰ হোৱাৰ সঠিক ক্ৰমটো হ'ল এইটো এটা ৰিপিটিং কুৱেশ্যন হয় মই তোমালোকক আগতেও পেপাৰ সলিউশন কৰাওঁতে কৈ থৈছো ইয়াত শুদ্ধ ক্ৰমটো মনত ৰাখিবা ইয়াত শুদ্ধ ক্ৰমটো হৈছে তোমালোকৰ নাসাৰন্ধ ফেৰিংছ লেৰিংছ শ্বাসনলী বায়ুমোনা এই ক্ৰমটো মনত ৰাখিবা ঠিক আছে এইটো ৰিপিট হৈ থাকে এই কুৱেশ্যনটো ইয়াত ক্ৰমটো মনত ৰাখিবা নাসাৰন্ধ ফেৰিংছ লেৰিংছ শ্বাসনলী বায়ুমোনা অপচন ডি কাৰেক্ট নেক্সট 19 নম্বৰ কুৱেশ্যন ইয়াত কৈছে স্নায়ু ৰজ্জুত আঘাত পালে তলৰ কোনটো বাধাপ্ৰাপ্ত হয় স্নায়ু ৰজ্জুত আঘাত পালে আমাৰ বেসিক্যালি প্ৰতিক্ৰিয়াত বাধা আহিব পাৰে that means অপচন ডি কাৰেক্ট হ'ব এতিয়া নেক্সট কুৱেশ্যনটোত কৈছে শৰীৰৰ ভংগিমা আৰু সমতাৰ নিয়ন্ত্ৰণ কৰে আমাৰ শৰীৰৰ ভংগিমা আৰু সমতা নিয়ন্ত্ৰণ কৰে সেৰিবেলামে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি অপচন বি এতিয়া নেক্সট 21 নম্বৰ কুৱেশ্যনত তোমাৰ কৈছে তলত দিয়া স্নায়ুকোষৰ চিত্ৰটোত প্ৰটিন সংশ্লেষণৰ স্থান কোনটো আমাৰ স্নায়ুকোষ এটাত প্ৰটিন সংশ্লেষণ ক'ত হয় দেহকোষত এতিয়া ইয়াৰ ভিতৰত দেহকোষ কোনখিনি এইখিনি আৰু ইয়াক তোমাৰ বি নামে নামকৰণ কৰা হৈছে গতিকে অপচন বি কাৰেক্ট হ'ব এতিয়া নেক্সট কুৱেশ্যনটো তোমাৰ কোৱা হৈছে
সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত যৌন প্ৰজননৰ ক্ষেত্ৰত প্ৰথমে পৰাগযোগ হ'ব লাগিব তাৰপিছত নিষেচন তাৰপিছত ভ্ৰূণ তাৰপিছত পুলি দ্যাট মিন্স ইয়াত ক'ব পাৰা অপচন সি কাই হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি অপচন সি এতিয়া নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয় স্ত্ৰীজনন অংগ নহয় মানে পুংজনন অংগ ইয়াৰ ভিতৰত তলৰ কোনটো পুংজনন অংগ অপচন সি শুক্ৰবাহী নলী নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তলৰ চিত্ৰত অংশ এ বি আৰু সি সঠিকভাৱে কোনটো হ'ব আমি ক'ব লাগে কোৱেশ্চন নম্বৰ 24 ইয়াত এতিয়া আমাৰ চোৱাচোন এটো কি হ'ব এই অংশটো কি হ'ব এই অংশটো আমাৰ জন্মকাণ্ড কি হ'ব জন্মকাণ্ড এই ছবিটো এনো মনত ৰাখিবা তোমালোকে কেতিয়াবা অংকন কৰিব আহিব পাৰে নেক্সট বি অংশটো হ'ব বিস্পত্ত ঠিক একেদৰে সি অপচনটো হ'ব তোমাৰ ভ্ৰূণমূল গতিকে হেমতে কোড দিয়া হৈছে অপচন সি দিয়া হৈছে গতিকে 24 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব এটা নেক্সট 25ত কৈছে তলত দিয়া চৰিত্ৰসমূহৰ পৰা কোনটো আৰ্জিত চৰিত্ৰ হয় কিন্তু বংশানুক্ৰমিক নহয় তাক নিৰ্বাচন কৰা যিবোৰ চৰিত্ৰ বংশানুক্ৰমিকভাৱে প্ৰবাহিত হয় মানে প্ৰতীক পুৰুষৰ পৰা প্ৰবাহিত হয় তেনেবোৰ চৰিত্ৰক আমি বংশানুক্ৰমিক চৰিত্ৰ বুলি কওঁ যিবোৰ চৰিত্ৰ আমাৰ জীৱয়ে এটা পৰিৱেশৰ পৰা আহৰণ কৰে তেনেবোৰ চৰিত্ৰক আমি আৰ্জিত চৰিত্ৰ বুলি কওঁ চকু বৰণ অবিয়াসলি আমাৰ বংশানুক্ৰমিকে হ'ব কাৰণ এইটো প্ৰতীক পুৰুষৰ পৰা মানে হেৰি হ'ব লাগিব পৰিবহন হ'ব লাগিব ঠিক একেদৰে ছালবৰণ এইটো তোমাৰ বংশানুক্ৰমিক হয় ঠিক একেদৰে শৰীৰৰ আকাৰটো আমাৰ জীৱৰ এটা পৰিৱেশৰ পৰা আহৰণ কৰিব পাৰে কিছুমান জীৱ পৰিৱেশৰ কাৰণে বা খাদ্যাভ্যাসৰ বাবে শকত হ'ব পাৰে বা কিছুমানৰ ক্ষীণ হ'ব পাৰে মানে বেসিক্যালি শৰীৰৰ আকাৰটো আমাৰ আৰ্জিত চৰিত্ৰ হয় অপচন সি কাৰেক্ট ইয়াত চুলিৰ প্ৰকৃতি এইটো আমাৰ বংশানুক্ৰমিক চৰিত্ৰ হয় অপচন সি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তলত দিয়া অংগবোৰৰ কোনবোৰ সমভিত্তিক অংগ মানে যিবোৰ অংগৰ মানে কাৰ্যটো একে মানে উৎপত্তি উৎস বেলেগ ইয়াৰ ভিতৰত আমাৰ অপচন ডি কাৰেক্ট হ'ব কাৰণ পতংগৰ দেউকা আৰু বাদুলিৰ দেউকা দুইটাই কাৰ্য একে হৈছে উৰণৰ কাৰণে ব্যৱহাৰ কৰা হয় কাৰণ বাট দুইটাই উৎপত্তি উৎসটো বেলেগ হয় কোৱেশ্চন নম্বৰ 27 ইয়াত কৈছে যৌন প্ৰজননৰ দ্বাৰা হোৱা প্ৰজননৰ অধিক ভিন্নতা পোৱাৰ কাৰণ হ'ল কাৰণ যৌন প্ৰজননত একে প্ৰজাতিৰ দুটা পৈতৃক জনুৰ পৰা জিনীয় পদাৰ্থ আহে গতিকে অপচন বি কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা ইয়াত কৈছে 20 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য অবতল দাপোন এখনে লক্ষ্য বস্তু দুগুণ আকাৰৰ এটা প্ৰতিবিম্ব গঠন কৰে অসৎ প্ৰকৃতিৰ প্ৰতিবিম্বৰ বাবে লক্ষ্য বস্তুটোৰ অৱস্থান কি হ'ব এটা প্ৰথমতে ডাটাবোৰ লিখিবলৈ চেষ্টা কৰা 20 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য দ্যাট মিন্স প্ৰথম কথা ইয়াত এফৰ ভ্যালু কিমান দিয়া হৈছে 20 সেন্টিমিটাৰ এটা ইয়াত আৰু এটা কথা মন কৰিবা যেহেতু অবতল দাপোন বুলি কৈছে অবতল দাপোনৰ ক্ষেত্ৰত ফকাস দৈৰ্ঘ্য ঋণাত্মক হয় দ্যাট মিন্স এফৰ ভ্যালু -20 সেন্টিমিটাৰ এখনে লক্ষ্য বস্তু দুগুণ আকাৰৰ প্ৰতিবিম্ব গঠন কৰিছে লক্ষ্য বস্তু দুগুণ আকাৰৰ প্ৰতিবিম্ব গঠন কৰিছে মানে কি এমৰ ভ্যালু বিবৰ্ধন কিমান হ'ব 2 বিবৰ্ধন কিমান হ'ব 2 কাৰণ দুগুণ আকাৰ বুলি কৈছে অসৎ প্ৰতিবিম্বৰ কাৰণে বিবৰ্ধন কি হ'ব ঋণাত্মক আমি জানো যে অসৎ প্ৰতিবিম্ব হলে কি হয় বিবৰ্ধন ঋণাত্মক হয় গতিকে এমৰ ভ্যালু -2 এতিয়া লক্ষ্য বস্তু অৱস্থান কি হ'ব ইউ ভ্যালু উলিয়াব গৈছে ইউ ইকুৱেল টু কুৱেশ্চন মাৰ্ক এটা ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো যেহেতু m -2 m মানে কি আছিল সৰি ইয়াত যেহেতু অসৎ প্ৰতিবিম্ব বুলি কৈছে গতিকে m প্লাস হ'ব হা অসৎ প্ৰতিবিম্ব হলে m প্লাস হয় আৰু সৎ প্ৰতিবিম্ব হলে m মাইনাস হয় ঠিক আছে মনত ৰাখিবা m পজিটিভ হ'ব দাপোনৰ ক্ষেত্ৰত অসৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত m পজিটিভ হয় আৰু সৎ প্ৰতিবিম্ব হলে m কি হয় নেগেটিভ হয় সৎ প্ৰতিবিম্ব হলে m কি হয় নেগেটিভ হয় এই কথাটো মনত ৰাখিবা এতিয়া ইয়াত যেহেতু আমাৰ অসৎ প্ৰতিবিম্ব বুলি কৈছে গতিকে m পজিটিভ হ'ল এতিয়া m ৰ ভ্যালু কি আছিল -v/u m ৰ ভ্যালু কি আছিল -v/u = 2 this implies ইয়াৰ পৰা যদি আমি v ভ্যালু উলিয়াম v ভ্যালু কিমান হ'ব -2u হ'ব v ভ্যালু কিমান পালো -2u এটো খলৈকে নিশ্চয় বুজি পাইছা এতিয়া আমি ইয়াত কি ইউজ কৰিম দাপোনৰ সূত্ৰ ইউজ কৰিম দাপোনৰ সূত্ৰটো কি আছিল 1/v + 1/u = 1/f ঠিক আছে এতিয়া 1/v v জায়গাত কিমান হ'ব -2u + 1/u = 1/f f ৰ জায়গাত -20 এটা বহিখনৰ তলে তলে কন্টিনিউ কৰি গৈ থাকা এতিয়া এটো কি হ'ব এটোক আমি এনেকৈ লিখিব পাৰো তোমাৰ 1/2u টো মই আগে লিখিলো সৰি 1/u টো আগে লিখিলো তাৰ পিছত -1/2u লিখিলো = তোমাৰ -1/20 এটা ইহতৰ এলচিএম কি আহিব 2u আহিব ইহতৰ এলচিএম কি আহিব 2u এতিয়া ওপৰত 2 আহিব প্ৰথম ঠিক আছে ওপৰত প্ৰথম 2 আহিব মাইনাস নেক্সট কি আহিব 1 আহিব এলচিএম লৈছো মই -1/20 এতিয়া নেক্সট হ'ব তোমাৰ ওপৰত হ'ল 1 তলত হ'ল 2u = ইয়াত আছে -1/20 cos multiply কৰিলে এটো পাবা 2u = -20 this implies u = -10 u ভ্যালু কিমান পালো -10 সেন্টিমিটাৰ that means ক'ব পাৰা
লক্ষ্য বস্তুটোৰ অৱস্থান কি হ'ব 10 সেন্টিমিটাৰ আৰু দাপোনখন ধৰি লোৱা এনেকৈ আছে দাপোনৰ সন্মুখ ফালে আমাৰ লক্ষ্য বস্তুটো গঠন হ'ব সন্মুখ ফালে সেইকাৰণে ইয়াত ইউ আগত মাইনাস চিন আহিছে গতিকে অপচন সি টো কাৰেক্ট হ'ব অপচন কোনটো কাৰেক্ট অপচন সি কাৰেক্ট এটা নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো এখন অভিখায়ী লেন্সৰ ফকাস দৈৰ্ঘ্য 50 সেন্টিমিটাৰ লেন্সখনৰ ক্ষমতা কি হ'ব অভিখায়ী লেন্স বুলি কৈছে গতিকে ফকাস দৈৰ্ঘ্য কি হ'ব ধনাত্মক হ'ব গতিকে অপচন বি আৰু ডি হ'ব নোৱাৰে আৰু নেক্সট কৈছে ফকাস দৈৰ্ঘ্য তোমাৰ ইয়াত f ইকুৱেল কিমান দিয়া হৈছে 50 সেন্টিমিটাৰ এতিয়া ইয়াক যদি মই মিটাৰলৈ কনভাৰ্ট কৰিব লাগে 100 এখন কৰিম 50 ডিভাইডেড বাই 100 কাৰণ ক্ষমতা উলিয়াব হলে সদায় ফকাস দৈৰ্ঘ্য মিটাৰত থাকিব লাগে ঠিক আছে এটো হ'ব তোমাৰ 1/2 f ৰ ভ্যালু কিমান পালো 1/2 মিটাৰ এতিয়া p ইকুৱেল কি হ'ব p ইকুৱেল 1/f গতিকে f ৰ জায়গাত যেতিয়া 1/2 বহাই দিম ক্ষমতা কিমান পাম 2 ডায়োপ্টাৰ পাম অপচন সি কাৰেক্ট হ'ব অপচন কোনটো কাৰেক্ট অপচন সি কাৰেক্ট এটা নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো ইয়াত কৈছে যদি এখন দাপোনে গঠন কৰা প্ৰতিবিম্ব অখত থিয় আৰু লক্ষ্য বস্তুতকৈ সৰু হয় তেন্তে দাপোনখনৰ প্ৰকৃতি কেনেকুৱা হ'ব আমি জানো যে উত্তল দাপোনে প্ৰতিবিম্ব সদায় অখত থিয় আৰু লক্ষ্য বস্তুতকৈ সৰু গঠন কৰে গতিকে আমাৰ অপচন সি কাৰেক্ট হ'ব অপচন কোনটো কাৰেক্ট হ'ব অপচন সি কোৱেশ্চন নম্বৰ 30 অপচন সি কাৰেক্ট আশা কৰিছো এই দখলৈকে বুজি পাইছা এতিয়া 31 নম্বৰ কোৱেশ্চনত কি কৈছে সব ওচৰৰ বা দূৰৰ বস্তু চাবলৈ চকুৱে কি পৰিৱৰ্তন কৰে আমাৰ ওচৰৰ বা দূৰৰ বস্তু চাব হলে চকুৰ লেন্সখন আমাৰ কেতিয়াবা ক্ষীণ হয় কেতিয়াবা শকত হয় ইয়াক আমি চকুৰ উপযোজন ক্ষমতা বুলি কওঁ অপচন সি কাৰেক্ট হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি নেক্সট কোৱেশ্চন নম্বৰ 32 ত কৈছে তলৰ কোনটো বিকাৰ চশমা ব্যৱহাৰ কৰি সংশোধন কৰিব নোৱাৰি এতিয়া আমাৰ সানি পৰা ৰোগটো দ্যাট মিন্স আমি ইংৰাজীত ক'লে কেটাৰেক্ট বুলি কওঁ এটো আমাৰ অস্ত্ৰোপচাৰৰ দ্বাৰা ভাল কৰিব পাৰি ইয়াত আমাৰ কোনো ধৰণৰ চশমা ব্যৱহাৰ কৰি এটো বিকাৰ সংশোধন কৰিব নোৱাৰি গতিকে অপচন সি টো কাৰেক্ট হ'ব এতিয়া 33 নম্বৰ কোৱেশ্চনত কি কৈছে সৰ যেতিয়া এডাল তাৰৰ ব্যাস দুগুণ কৰা হয় তেন্তে তাৰ ৰোধ হ'ব এতিয়া আমাৰ ইয়াত তাৰৰ কথা কৈছে এটো বেসিক্যালি বিদ্যুৎ চেপ্টাৰটো পৰা দিছে এটো অকমান কোৱেশ্চনটো লজিক্যাল হয় অকমান ভাবিবলৈ চেষ্টা কৰিবা এডাল তার আছে ঠিক আছে তাৰডালৰ ব্যাসটো মই d বুলি কৈছো আৰু তাৰডালৰ প্ৰস্থচ্ছেদৰ কালি মই a বুলি কৈছো ঠিক আছে সেই ক্ষেত্ৰত তাৰডালৰ ৰোধক মই r বুলি কৈছো আৰু এটো ইয়াৰ ফৰ্মুলা কি হ'ব r rho l/a হ'ব এটো কথা নিশ্চয় সকলোৱে জানা এটো ফৰ্মুলা চেপ্টাৰটো সকলোৱে পঢ়িছা হয় না এতিয়া a মানে কি আছিল প্ৰস্থচ্ছেদৰ কালি জায়গাত মই পাই r স্কয়াৰ লিখিব পাৰো r এ কি বুজাইছে ব্যাসাৰ্ধ বুজাইছে এগেইন ব্যাসাৰ্ধ আৰু ব্যাসৰ মাজত এটা ৰিলেচন আছিল r কি হয় d/2 হয় গতিকে মই যদি r জায়গাত d/2 লিখো এটো হৈ যাব পাই আৰু জায়গাত মই d/2 লিখিম d/2 হোল স্কয়াৰ গতিকে এটো ক্যালকুলেশন কৰিলে কি হ'ব 1/4 পাই d স্কয়াৰ হ'ব 1/4 পাই d স্কয়াৰ গতিকে এই ফৰ্মুলাটো তোমালোকে ইচ্ছা কৰিলে এনেকৈ লিখিব পাৰা i rho l/a এই জায়গাত এটো লিখিব পাৰা 1/4 পাই d স্কয়াৰ এটো যদি আৰু সিম্পলিফাই কৰা এটো লিখিব পাৰা r 1/4 টো ওপৰলৈ গুছি গলে 4 হৈ যাব rho l divided by pi d square এতিয়া এই কথাটো মনত ৰাখিবা এই কথাটো মই ইউজ কৰিম ঠিক আছে এতিয়া ধৰি লোৱা এডাল তার আছে তাৰডালৰ ৰোধটো আমাৰ তাৰডালৰ ব্যাসটো আমাৰ ধৰি লোৱা d আৰু সেই ক্ষেত্ৰত তাৰডালৰ যেটো ৰোধ হ'ব ৰোধটো হৈছে আমাৰ ইটো এই দখলৈকে সকলোৱে বুজি পাইছা মডেল তার কনসিডাৰ কৰিছো তাৰডালৰ ব্যাসটো কিমান d আৰু সেই ক্ষেত্ৰত তাৰডালৰ ৰোধ কি হ'ব এইটো হ'ব এতিয়া আমি কি কৰিলো তাৰডালৰ ব্যাসটো দুগুণ কৰিলো বাকিবোৰ কথা যেহেতু কোৱা নাই বাকিবোৰ আমি সেম আছে বুলি কনসিডাৰ কৰিছো দ্যাট মিন্স ৰোধকতা সেম আছে l দ্যাট মিন্স লেন্থ সেম আছে বুলি কনসিডাৰ কৰিছো ব্যাসটো আমি দুগুণ কৰিলো মানে নতুন ব্যাসটোক মই d ডেশ বুলি কৈছো আৰু হেতু আগৰ ব্যাসৰ দুগুণ হৈ গল মানে কি d ডেশৰ জায়গাত d ডেশ কি হ'ব টুৱাইস d হ'ব এই দখলৈকে বুজি পাইছানে আমাৰ d ডেশ মানে নতুন ব্যাসটো কি হ'ব আগৰ ব্যাসৰ দুগুণ গতিকে এই নতুন তাৰডালৰ ৰোধটো চেঞ্জ হ'ব তাৰডালৰ নতুন ৰোধটোক মই r ডেশ বুলি কৈছো r ডেশ কি হ'ব 4 ইনটু l ৰ ভ্যালু rho ভ্যালু সেম থাকিব ৰোধকতা ক্ষেত্ৰত আমাৰ কিবা পৰিৱৰ্তন হ'ব বুলি যেহেতু কোৱা নাই সেম থাকিব একেটাৰ ক্ষেত্ৰত ৰোধকতা সেম থাকে লেন্থটো সেম ৰাখিম কাৰণ লেন্থৰ কথা আমাক একো কোৱা নাই পাই ইনটু এতিয়া d জায়গাত কি আহিব d ডেশ আহিব কাৰণ নতুন তাৰডালৰ কথা কৈছো ন d ডেশ স্কয়াৰ গতিকে এটোক যদি সিম্পলিফাই কৰো 4 rho l পাই d ডেশৰ জায়গাত কিমান লিখিবা টুৱাইস d স্কয়াৰ ঠিক আছে গতিকে এটোক যদি মই আৰু সিম্পলিফাই কৰো এটো হ'ব তোমাৰ 4 rho ওপৰত l এটো হ'ব পাই ইনটু 4 d স্কয়াৰ এটা নেক্সট স্টেপটো মই এফালে লিখিছো ইয়াত যেহেতু মোৰ জায়গা নাই নেক্সট স্টেপটো মই এফালে লিখিছো দেয়াৰফৰ আমি কি পালো r ডেশ কি পালো এই তলত থকা 4 টোক মই আগলৈ লৈ আনিলো ধৰিলা তলত যেহেতু 4 আছে গতিকে সেই 4 টোক মই 1/4 হিচাপে আগলৈ লৈ আনিলো এই তলৰ 4 টোক মই 1/4 হিচাপে আগলৈ লৈ আনিলো ইনটু এটো গল 4 rho ওপৰত থাকিলে l তলত থাকিলে পাই d স্কয়াৰ এই দখলৈকে নিশ্চয় বুজি পাইছা এতিয়া অকমান ভালকে মন কৰাচোন এই বস্তুটো কি হয় 4 rho l divided by pi d square that means এটো r নহয় জানো r হয় গতিকে এটোক মই এনেকৈ লিখিব পাৰো নে
r dash is equal to 1/4 into r পাৰো that means ইয়াৰ পৰা আমি কি পালো r dash is equal to r/4 পালো মানে আগৰ ৰোধক মানে আমি 4 ভাগৰ এভাগ হৈ গল মানে আগৰ ৰোধক আমি 4 ভাগ কৰিলো মানে বেসিক্যালি এনেকা ধৰণৰ হৈছে যদিহে তাঁৰডালৰ ৰোধ যদিহে আমাৰ তাঁৰডালৰ ৰোধ যদি মানে ব্যাস যদি d হয় সেই ক্ষেত্ৰত ৰোধ হ'ব আমাৰ r যদিহে আমাৰ ব্যাসটো যদি d ডেছ হয় সেই ক্ষেত্ৰত আমাৰ ৰোধটো কি হৈ যাব r/4 মানে 4 ভাগৰ এভাগ হৈ যাব আগৰ ৰোধৰ 4 ভাগৰ এভাগ হৈ যাব কথাটো বুজি পাইছানে এই এক্সপ্ৰেছনটো মিনিংটো কি আগৰ ৰোধ আছিল r ৰ 4 ভাগৰ এভাগ হৈ গল মানে তাক 4 হন কৈছো r/4 কথাটো বুজি পাইছানে গতিকে 4 ভাগৰ এভাগ এই অপচন ডি টু কাই হ'ব এই কোৱেশ্চনটো অকমান কনসেপচুৱেল আছিল লজিক্যাল আছিল আশা কৰিছো সকলোৱে বুজি পালা যদিহে কোনোবা বুজি পোৱা নাই আকৌ এবাৰ ৰিপিট চাই লোৱা নেক্সট কোৱেশ্চনটোত কৈছে যেতিয়া নেক্সট 34 নম্বৰ কোৱেশ্চনত কৈছে এটা ফিউজে কাম কৰে ফিউজে কি ভিত্তিত কাম কৰে বেসিক্যালি হেতু কব কৈছে বিদ্যুতৰ তাপীয়কীয় ভিত্তিত কাম কৰে এই কোৱেশ্চনটো কাই আনসাৰ কি হ'ব অপচন ডি হ'ব এতিয়া নেক্সট 35 নম্বৰ কোৱেশ্চনত কৈছে তোমাক এটা অজ্ঞাত ৰোধকৰ লগত 4 ভোল্ট বেটাৰী এটা সংযোগ কৰিলে বৰ্তনীটোত 100 মিলি এম্পিয়াৰ প্ৰবাহ চালিত হয় ৰোধকটোৰ ৰোধমান কিমান হ'ব এতিয়া ইয়াত কি দিয়া হৈছে বিভৱবেদ দিয়া হৈছে বিভৱবেদ কিমান কৈছে 4 ভোল্ট ইয়াত আৰু এটা বস্তু দিয়া হৈছে প্ৰবাহ দিয়া হৈছে প্ৰবাহ কিমান বুলি কৈছে 100 মিলি এম্পিয়াৰ এতিয়া মিলি এম্পিয়াৰ যদি মই এম্পিয়াৰলৈ কনভাৰ্ট কৰো 100 into 10 to the power minus 3 হ'ব এম্পিয়াৰ ঠিক আছে এটোকে তুমি সিম্পলিফাই কৰি এনেকৈ লিখিব পাৰা 10 স্কয়াৰ 100 ৰ জায়গাত মই 10 স্কয়াৰ লিখিলো into 10 to the power minus 3 a ঠিক আছে এটো যদি সিম্পলিফাই কৰো সূচকৰ বিধি লগাও 2 plus minus 3 হ'ব that means এটো হৈ যাব -1 a মানে বেসিক্যালি i ভ্যালু হল এটো প্ৰবাহ এটো ঠিক আছে এতিয়া আমি কি কাৰ মান উলিয়াব লাগে r ৰ মান উলিয়াব লাগে আমি এটা এক্সপ্ৰেছন জানো উমহুত v ir ইয়াৰ পৰা r ৰ ভ্যালু কিমান হ'ব r v by i v ভ্যালু কিমান 4 divided by i ভ্যালু কিমান 10 to the power -1 that means কি 4 into 10 to the power 1 -1 টো ওপৰলৈ গুচি গলে 10 to the power 1 হৈ যাব 4 into 10 that means কিমান এটো 40 এই কোৱেশ্চনটো কাই আনসাৰ কি হ'ব 40 ওম অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে বিদ্যুৎ চুম্বকীয় আবেশৰ পৰিঘটনা হৈছে বিদ্যুৎ চুম্বকীয় আবেশৰ পৰিঘটনাটো কি হয় অপচন এ বস্তু আহিতকৰণ প্ৰক্ৰিয়া এটো নহয় অপচন বি কুণ্ডলিত চালিত প্ৰবাহে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া অপচন সি চুম্বক আৰু কুণ্ডলীৰ মাজত আপেক্ষিক গতিৰ বাবে কুণ্ডলিত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়া অপচন সি টু একুৰেট হ'ব অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে বৈদ্যুতিক জেনেৰেটৰে ৰূপান্তৰ কৰে বৈদ্যুতিক জেনেৰেটৰে কি কৰে আমাৰ যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ কনভাৰ্ট কৰে বৈদ্যুতিক জেনেৰেটৰে কি কৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ কনভাৰ্ট কৰে অপচন ডি কাৰেক্ট হ'ব এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 38 ত কৈছে প্ৰবাহযুক্ত পৰিবাহী চাৰিফালে চুম্বক ক্ষেত্ৰ এডাল পৰিবাহী আছে পৰিবাহী চাৰিফালে যি চুম্বক ক্ষেত্ৰ হ'ব প্ৰবাহযুক্ত পৰিবাহী কি হ'ব ঐক্যকেন্দ্ৰিক বৃত্ত টাইপৰ হ'ব আৰু চুম্বক ক্ষেত্ৰখন দূৰত্ব বহাৰ লগে লগে পৰিবাহীডালৰ পৰা আমি যিমানে আঁতৰি গৈ থাকিম চুম্বক ক্ষেত্ৰখন কমি গৈ থাকিব মানে বেসিক্যালি ক'ব পাৰা মানে চুম্বক ক্ষেত্ৰখন আমাৰ দূৰত্বৰ ব্যস্তানুপাতিক হ'ব মানে দূৰত্ব যিমানেই বাঢ়িব আমাৰ চুম্বক ক্ষেত্ৰখন ইমানেই কমিব তোমালোকৰ ক্লাস 12 অফ ফিজিক্সত এটা এক্সপ্ৰেছনো আছে আমাৰ এডাল যদি লং ষ্টেট ওয়্যাৰ কণ্ডাক্টৰ থাকে তাৰ ৰেসপেক্টত যিখন ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব যিখন চুম্বক ক্ষেত্ৰ প্ৰডিউস হ'ব তাৰ এক্সপ্ৰেছনটো হৈছে b = μ0/4 পাই এইবোৰ তোমালোকে ইমান বুজি নাপাবা বাৰু ক্লাস 12 অফ এক্সপ্ৰেছন হয় ফিজিক্সৰ twice i divided by r এতিয়া ইয়াত যদি মই μ0 4 পাই twice i এবক যদি মই কনস্ট্যান্ট বুলি ধৰি লওঁ ইয়াৰ পৰা মই লিখিব পাৰিম b = মানে μ0 এ পাৰ্মিয়াবিলিটি হয় 4 পাই টো obviously কনস্ট্যান্ট হ'ব i টো কারেন্টটো যদি আমি কনস্ট্যান্ট বুলি ধৰি লওঁ তেন্তে a গুটে টার্মখিনি যেহেতু কনস্ট্যান্ট এখিনি আতৰি গল গতিকে এটো ইয়াত প্ৰপোৰ্শনাল চিন আহিব কি হ'ব b is proportional to 1/r হ'ব b কি বুজাইছে ম্যাগনেটিক ফিল্ড বুজাইছে r ডিসটেন্স বুজাইছে মানে কণ্ডাক্টৰ ডালৰ পৰা ডিসটেন্স বুজাইছে গতিকে আমি ক'ব পাৰো দূৰত্ব বহাৰ লগে লগে চুম্বক ক্ষেত্ৰ কমিব কেনেকুৱা ব্যস্তানুপাতিক গতিকে r ব্যস্তানুপাতিক অপচন বি কাই হ'ব বহুতে ভাবিব পাৰা r স্কয়াৰ ব্যস্তানুপাতিক হেতু নহয় কাৰণ এক্সপ্ৰেছনটো তলত r আহে নট r স্কয়াৰ গতিকে অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে কোৱেশ্চন নম্বৰ 39 কোৱেশ্চন নম্বৰ 39 ত কৈছে তলৰ কোনটো জীৱাশ্ম ইন্ধন নহয় জীৱাশ্ম ইন্ধন তলৰ কোনটো নহয় এতিয়া এইকেইটাৰ ভিতৰত আমাক প্ৰথম কয়লা কৈছে কয়লা জীৱাশ্ম ইন্ধন হয় পেট্ৰলিয়াম হয় প্ৰাকৃতিক গেছ হয় কোনটো নহয় তেন্তে বায়োগেছ জৈৱ গেছ অপচন সি কাৰেক্ট হ'ব নেক্সট 40 নম্বৰ কোৱেশ্চনত কৈছে সৌৰ কোষসমূহ গঠিত হয় সৌৰ কোষবোৰ সেমিকন্ডাক্টৰ দ্বাৰা গঠন হয় সদায় মনত ৰাখিবা সেমিকন্ডাক্টৰ অপচন সি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কৈছে পৌষ্টিক স্তৰৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ হ'ব পৌষ্টিক স্তৰৰ ক্ষেত্ৰত আমাৰ কি হয় প্ৰথমতে আমাৰ উৎপাদক আহে নেক্সট তৃণভোজী প্ৰাণী আহিব নেক্সট মাংসভোজী প্ৰাণী আহিব নেক্সট উচ্চ স্তৰৰ মাংসভোজী প্ৰাণী আহিব অপচন ডি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনত কৈছে তলৰ কোনটো অতিবেঙুনীয়া ৰশ্মি প্ৰভাৱ নহয় আমাৰ ছালৰ কৰ্কট ৰোগ বা ৰদে পোৱা চকু ৰোগ এইবোৰ অতিবেঙুনীয়া ৰশ্মিৰ ফলত হ'ব পাৰে আমাৰ টাইফয়েড এবিধ কি হয় জ্বৰ হয়
গতিকে ই এবিৰ অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত নহয় নেক্সট কুৱেশ্যনটোত কৈছে পৰিস্থিতি তন্ত্ৰত শক্তি প্ৰবাহ সদায় একমুখী ইউনিডাইৰেকশ্যনেল অপশ্যন এ কাৰেক্ট হ'ব নেক্সট 44 নম্বৰ কুৱেশ্যনত কৈছে নদীৰ পানী আমলিক আৱৰ্জনাই প্ৰদূষিত বুলি কোৱা হয় যদিহে পানীৰ pH মান এতিয়া কুৱেশ্যনটোতে আনসাৰ লুকাই আছে আমলিক আৱৰ্জনা মানে pH মান হাততকৈ কি হ'ব লাগিব কম হ'ব লাগিব গতিকে অপশ্যন সি কাৰেক্ট অপশ্যন কি হ'ব অপশ্যন সি কাৰেক্ট এতিয়া লাষ্ট কুৱেশ্যন ইয়াত কৈছে নদী বান্ধৰ ক্ষেত্ৰত তলৰ কোনটো বিবৃতি অশুদ্ধ এইটো আমি ক'ব লাগে ঠিক আছে ই পৰিৱেশ অনুকূল বাতাবৰণ সৃষ্টি কৰে দ্যাট মিন্স ইট প্ৰভাইডস এন ইকো ফ্ৰেন্ডলি এনভায়ৰনমেন্ট এইটো হয় জানো নদী বান্ধৰ ফলত আমাৰ পৰিৱেশৰ বিনষ্ট হ'ব পাৰে বাট ইয়াত আমাৰ পৰিৱেশ মানে ইকো ফ্ৰেন্ডলি এনভায়ৰনমেন্ট গঠন কৰে বুলি কৈছে গতিকে প্ৰথমতে কি হয় আমাৰ অশুদ্ধ অপশ্যন কুৱেশ্যন নম্বৰ 45 অপশ্যন এ কাৰেক্ট আশা কৰিছো এই কুৱেশ্যনখিনি বুজি পালা বাকি কুৱেশ্যনখিনি মই তোমালোকক দেখাই দিছো হলো তোমালোকক কম তোমালোকে এই পেপাৰখন ইচ্ছা কৰিলে ডাউনলোড কৰি ল'ব পাৰা এই ভিডিওটো তলত ডেসক্ৰিপচনত লিংক দিয়া থাকিব তোমালোকে সেই লিংকটো দ্বাৰা পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা নতুবা আমাৰ এটা এপ আছে লেটছপোজ নামে তোমালোকে সেই এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'বা আৰু সেই এপটোত গোটেই পেপাৰবোৰ মই সিৰিয়ালি আপলোড কৰি যাওঁ তোমালোকে সেই পেপাৰবোৰ এক্সেছ কৰিব পাৰা এপটো তোমালোকে হয়তো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰা নহয়তো এই ভিডিওটোৰ তলত মই লিংক দি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা লগতে এইখিনিতে আৰু এটা ৰিকুৱেষ্ট কৰোঁ তোমালোকৰ জিলাটো যদি প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈছে তেন্তে আমালৈ গণিত বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন আমাৰ হোৱাটছআপ নম্বৰ 8811069813 PDF আকাৰে প্ৰেৰণ কৰিবা আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এটা নতুন ভিডিও তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম